শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখা আৰু লাৱণ্যবালা গোহাঁই স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশেষ বঁটা প্ৰদান অনুষ্ঠান। শিলপুখুৰী নামঘৰৰ ভূমিদাতা লাৱণ্যবালা গোহাঁইৰ স্মৃতিত প্ৰদান কৰা হয় এই বঁটা। এই বৰ্ষৰ এই বিশেষ বঁটা আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ ফণী মালাকাৰক। বঁটাত প্ৰদান কৰা হয় এখন স্মাৰক পত্ৰ, এখন শৰাই, গামোচা, চেলেং চাদৰ আৰু নগদ ধনৰ টোপোলা। ইয়াৰ লগতে ভাদ মাহ উপলক্ষে অনুষ্ঠিত হয় নাম প্ৰসংগ আদি। গুৱাহাটী মহানগৰীৰ বুকুত এই শিলপুখুৰীত এই ভূমিডোখৰ আমাৰ এগৰাকী আই মাতৃ, তেখেত সংঘৰ নাছিলে, তেখেত আছিলে আচলতে আহোম পৰিয়ালৰ এগৰাকী দূৰণি সম্পৰ্কীয় ৰাজকুমাৰী। তেখেতে মৃত্যুৰ আগে আগে আমাৰ ভকতসকলৰ হাতত এই মাটিখিনি এক কথা পাঁচ লচা প্ৰদান কৰি থৈ গৈছে। এই আইগৰাকী লাৱণ্যবালা গোহাঁই আইগৰাকীৰ প্ৰতি সেৱা আগবঢ়াইছিল আমাৰ বৰ্তমানৰ উপদেষ্টা ফণী মালাকাৰ বাপজনাই, তেখেত প্ৰাক্তন সভাপতি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক। গতিকে তেখেতক এই বছৰৰ আমি এই লাৱণ্যবালা গোহাঁই আই স্মাৰক বঁটাটো প্ৰদান কৰি আমি কৃতজ্ঞ হৈছোঁ। বাপজনাক আমি দীৰ্ঘায়ু